যেহেতু শৈক্ষিক প্ৰতিষ্ঠান শিক্ষাৰ মানকেন্দ্ৰ য'ত নিৰূপণ হয় তাতে এনেকুৱা চুৰি কাৰ্য সংঘটিত হৈছে এই সম্পৰ্কত কি ক'ব? এই বিষয়ত মই বহুত ধিক্কাৰ দিছোঁ কাৰণ আমি বিশেষকৈ বেয়া লাগিছে আমাৰ টিভিটো মানে ধ্বংস কৰি থৈ গৈছে ছাত্ৰ ছাত্ৰীসকলক আমি বহুত অনলাইন শিক্ষা বহুত ভাল ধৰণে দিছিলোঁ সেইকাৰণে মানে সেইটো কাৰণে চবতকৈ বেয়া লাগিছে আৰু গোটেই বস্তু লণ্ড বন্ধ কৰি থৈ গৈছে মই প্ৰথম মানে লক খুলিয়ে দেখিছোঁ যে গোটেই বিশৃংখল হৈ আছে মই লগে লগে ছাৰক ফোন কৰিছোঁ মানে আগতেও তেনেকুৱা হৈছে এদিন গডৰেজৰ চাবিটো লগোৱা হৈ থাকে সেইকাৰণে এদিন মানে ছাৰে মোক সুধিছে যে গডৰেজৰ আপুনি কিবা চাইছিলে নেকি মই বোলো মই নাই চোৱা তাৰপিছত আমি সেইদিনাখনে অনুমান কৰিছোঁ যে কোনোবা মানে দুৰ্বৃত্ত সোমাইছে কিন্তু সেইদিনাখন বিশেষ অনিষ্ট কৰা নাছিলে কালি যি বহুতখিনি অনিষ্ট কৰিলে গোটেইখিনি বস্তু লণ্ডভণ্ড কৰি থৈ গৈছে আৰু ইমানখিনি এইখিনি আচলতে আচৰিত লাগে শিক্ষানুষ্ঠান এটাত তেনেকুৱা কাৰ্য কেতিয়াও হ'ব নালাগে তীব্ৰ ভাষাত গৰিহণা দিছোঁ মই এই বিষয়ে আপুনি কি দায়িত্বত আছে? মই এছিষ্টেণ্ট টিচাৰ কাৰোবাক সন্দেহ কৰে নেকি? সন্দেহ কৰিবলগীয়া নাই মই মানে তেনেকৈ কোনো মই বিচাৰি পোৱা নাই সন্দেহ কৰিব যোনে কৈছে বস্তুটো বেয়া কৈছে কাৰণ দিছোঁ দেই যিহেতু আপোনালোকৰ স্কুলত চুৰি কাৰ্য হৈছে বা এনেধৰণৰ কাৰ্যসূচী হৈছে কি হৈছিলে গোটেই ঘটনাটো? বোধকৰো যোৱা নিশা কোনোবা দুৰ্বৃত্তই সোমাই আমাৰ এই বিদ্যালয়ৰ এই টিভিটো আমাৰ অনিষ্ট কৰিছে আৰু বিভিন্ন বয় বস্তু গোটেই খেলি মেলি কৰি থৈছে ইয়াৰ আগতো দুদিনৰ আগত কোনো অচিনাক্ত ব্যক্তি সোমাই বৰ্ডত অশ্লীল ভাষাৰে লিখি থৈ গৈছিলে তেতিয়া বিশেষ একো উপকাৰ কৰা নাছিলে গতিকে মই ভাবিছোঁ কোনোবা হয়তো ধেমালি কৰিছে কিন্তু যোৱা নিশা যি ধৰণে বিদ্যালয়ৰ বয় বস্তু ছাত্ৰ ছাত্ৰীৰ বয় বস্তু অনিষ্ট কৰিলে গতিকে আমি শংকিত হৈছোঁ আৰু আমি ধিক্কাৰ দিছোঁ যে এনেধৰণৰ কাৰ্য যি ছাত্ৰ ছাত্ৰীৰ সামগ্ৰীসমূহ নষ্ট কৰিব বিচাৰিছে গতিকে আমাৰ ৰাইজেও তাক গৰিহণা দিছে গতিকে এইটো বৰ ভাল কথা হোৱা নাই কিয় কৰিছে কোন ব্যক্তিয়ে কৰিছে গতিকে বিষয়টো অকণমান চিন্তনীয় কাৰণ ৰাইজৰ এটা অনুষ্ঠানত এনেধৰণে আৰু বিদ্যালয়ত বিশেষ বোলে বহুত ডাঙৰ মূল্যৱান বস্তু আছে তেনেধৰণৰ কথা নহয় ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ কাৰণেহে যিখিনি সামগ্ৰী থাকে সেইখিনি গতিকে আমি ভাবিছোঁ এনেধৰণৰ মানসিকতাৰ ব্যক্তিয়ে আচলতে সমাজত অনিষ্ট কৰে গতিকে আমি এই কথাটো ধিক্কাৰ প্ৰদান কৰিম। আপোনালোকৰ স্কুলখনৰ নাম কি? 2 নং কছাৰী প্ৰাথমিক বিদ্যালয় পূব শিক্ষাখণ্ড গোলাঘাট জিলাৰ। আগতে হৈছে নেকি? আগতে হোৱা নাই আগতে মানে বহু বছৰ আগতে হৈছিলে এইটো ৰিচেণ্ট দুদিনমানৰ আগতে সোমাইছিলে কোনোবাই খিৰিকীৰে সোমাইছে খিৰিকীৰে আৰু এটা কথা জনাব বিচাৰিছোঁ যে ওচৰতো চুৰি কাৰ্য সংঘটিত হৈছে ওচৰৰ দুখনমান দোকানতো ইতিমধ্যে চুৰি কাৰ্য সংঘটিত হৈছে। কাৰোবাক সন্দেহ কৰে নেকি? সন্দেহ কৰিবলগীয়াটো এনেধৰণে মোৰ ফালৰ পৰা নাই কেনেকুৱা ধৰণৰ ব্যক্তি হ'ব পাৰে গতিকে হয়তো স্থানীয় ৰাইজে জানে যদি বিষয়টো। আপুনি কি দায়িত্বত আছে? মই বিদ্যালয়ৰ প্ৰধান শিক্ষক। এজাহাৰ দিম বুলি ভাবিছোঁ যোৱা যিটো দুদিনৰ আগত যিটো বৰ্ডত অশ্লীল ভাষাৰে লিখিছিলে তেতিয়া ভাবিছোঁ কোনোবাই ধেমালিতে কৰিছে কিন্তু এতিয়া যিহেতু আমাৰ বিদ্যালয়ৰ সামগ্ৰী নষ্ট কৰিলে গতিকে মই আৰক্ষী থানাত এটা এজাহাৰ প্ৰদান কৰিম। কিবা লৈ গৈছে এতিয়ালৈকে বিশেষ সামগ্ৰী মই চোৱা নাই চাম কিবা লৈ গৈছে নেকি নথি পত্ৰ হ'লেও নিনিলেও কাৰণ আমাৰ এই টেলিভিশ্যনটো যিটো ছাত্ৰ ছাত্ৰীয়ে অনলাইন শিক্ষা গ্ৰহণ কৰে গতিকে এইটো যিহেতু নষ্ট হৈছে গতিকে সেইটো খিৰিকীৰ আপোনাৰ শলখা ভাঙি সোমাইছে তেওঁলোকে এইফালে খিৰিকীখন আছে এতিয়া বিষয়টো বৰ দুখ লাগিছে কথাটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।